এটা কথাই আছে নহয়, মধ্যবিত্ত পৰিয়ালৰ লোকে কিবা এটা কৰিবৰ বাবে কিবা এটা এৰিব লাগে। মানে কিবা এটা যদি ইচ্ছা যায়, কিবা এটা আকৌ এৰি থৈ আহিব লাগিব, তেতিয়া সেই বস্তুটোত যাব পাৰি। কলেজ যাব বিচাৰিলে কিবা এটা খাব নোৱাৰে, কিবা এটা খাব বিচাৰিলে কলেজ যাব নোৱাৰে। মানে এতিয়া কি হৈছে, বতৰটো এনেকুৱা য'ত আপোনালোকৰ কিছুমান ইচ্ছা যায়ও আপোনালোকে যাব পৰা নাই। ভিডিঅ'টো কি কাৰণে বনাইছো নিশ্চয় গমেই পাইছে। অসম পুলিচৰ ইণ্টাৰভিউ আহি আছে। মানে আপোনালোকে ইমান দিনৰ অপেক্ষা, জুন জুলাই বুলি যিটো শব্দ শুনা পাই আছিলে, সেইটো অতি কাষত মানে ওচৰতে আহি পাইছে। কিন্তু এতিয়া কি হৈছে, বৰষুণ বৰষুণ কেৱল বৰষুণ। ফিল্ডত যাব নোৱাৰি, পানী, ৰাস্তাত দৌৰিব নোৱাৰি, বৰষুণ। কিন্তু আপোনালোকক এই ভিডিঅ'টো বনাই দিয়াৰ মেইন কাৰণটো হ'ল, ইলেকশ্যনৰ ৰিজাল্ট দিব আৰু মাত্ৰ হাতত 2 দিন সময় আছে। এই 2 দিনৰ পিছত ইলেকশ্যনৰ ৰিজাল্ট শেষ, আৰু যিখিনি মানে সময় আছিলে সেই সময়খিনিও শেষ। এতিয়া আপোনালোকৰ জীৱনৰ সময় আহি আছে। মানে যিখিনি সময় আপোনালোকে পালে, যদি ভালকৈ প্ৰেক্টিচ কৰিছিলে তেতিয়াহ'লে ভাল কথা। যদি আপোনালোকে প্ৰেক্টিচত পালা মাৰিছিলে তেতিয়াহ'লে আপোনাৰ ৰিজাল্টটো তেনেকুৱাই হ'ব। মানে কি কাৰণে কৈছোঁ আপোনালোকক, মই বহুত দিন আগতে কৈছোঁ যে আপোনালোকে পিছত সময় নাপায়, কাৰণ ভাল সময় পাৰ হৈ গ'ল। এতিয়া দৌৰিব বিচাৰিলেও দৌৰিব নোৱাৰিব, বৰষুণ দিব, ফিল্ডত পানী হ'ব, বানপানী হোৱাৰ চান্স আছে। কিন্তু যিখিনি ল'ৰা ছোৱালীয়ে মানে 100% দি প্ৰেক্টিচ কৰিলে, তেওঁলোকৰ প্ৰেক্টিচটোৰ কাৰণে পিছলৈকে লাভ হ'ব। মানে এটা কথা আছে, যদি খেতি কৰি থৈ দিয়ে তেতিয়াহ'লে ফলটো পাব, দেৰিকৈ হ'লেও পাব। তেনেকুৱা কথা এটা আছে। যদি আপোনালোকে সময়ত কৰিব যায় তেতিয়াহ'লে হয় বানপানীয়ে খাব, নহয় আপোনালোকৰ বতৰে খাব। এতিয়া কি হ'ল, জুন জুলাই মাহৰ যিটো শব্দ শুনা পাই আছিলে, আপোনালোকৰ জুনৰ মাহ আৰম্ভ হৈ গ'ল। এতিয়া ইণ্টাৰভিউৰ বাবে আপোনালোকৰ হাতত হয়তো 1 মাহ সময় থাকিব পাৰে। যদি ইণ্টাৰভিউটো পাতে সেইটো হিচাপত কৈছোঁ, আৰু পাতাৰ চান্স আছে। ইমান দিনে আপোনালোকে ৰানিং কৰিলে বা আপোনালোকে মামাৰ কথা মতে আপোনালোকে কষ্ট কৰি থাকিলে যে ইণ্টাৰভিউ জুন জুলাই মাহত হ'ব। আৰু ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতে কিন্তু প্ৰচেছবোৰ আগবাঢ়িব, কাৰণ চৰকাৰখন ক্ৰিয়েট হোৱাৰ পিছতহে গোটেইখিনি প্ৰচেছ মানে আগবঢ়াব পাৰিব। কাৰণ ইমান দিনে ক'ব গ'লে কাৰো হাতত চৰকাৰখন নাছিলে। ইলেকশ্যনৰ আগৰ পৰাই যিহেতু এইবোৰতে অলপমান টাইম যাই আছিলে, আৰু এতিয়া চৰকাৰখন গঠন হোৱাৰ লগে লগে আপোনালোকৰ কামবোৰ আগবাঢ়িব আৰু ইণ্টাৰভিউ আগবাঢ়িব, আৰু আপোনালোকে এডমিট কাৰ্ডো পাব। আৰু হাতত কিমান সময় আছে সেইটো ভাবি যদি আপোনালোকে ৰখি আছে তেতিয়াহ'লে এইটো ভুল হ'ব। ইণ্টাৰভিউ কেতিয়া হয় সেইটো কিন্তু নাজানো, কিন্তু ইণ্টাৰভিউ যে হ'ব গৈ আছে সেইটো কথা কিন্তু জানো। হয়তো অলপমান দেৰিও হ'ব পাৰে, বা ইলেকশ্যনৰ পিছতো আপোনালোকে কিবা এটা আপডেট পাব পাৰে যে এইটো সময়ত এডমিট কাৰ্ড পাব বা এইটো সময়ত ইণ্টাৰভিউ হ'ব। SSC GDৰ ক্ষেত্ৰতো তেনেকুৱাই হৈ আছে। আৰু এতিয়া অসম পুলিচৰ ABUBৰ বাবে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বহুত বেছি উৎসাহিত, কাৰণ বহুতৰে সপোন আছে অসম পুলিচত যোৱাৰ। আৰু বিশেষকৈ আগতে ইণ্ডিয়ান আৰ্মিৰ যিবোৰৰ সপোন আছিল, সেই সপোনটো চুৰমাৰ হৈ এতিয়া অসম পুলিচলৈকে ট্ৰান্সফাৰ হৈছে। সেইটো কিন্তু অপ্ৰিয় হ'লেও সত্য। কাৰণ কি, অসম পুলিচত যিখিনি ল'ৰা ছোৱালীয়ে ভাল পায় তেওঁলোকেতো ভালেই পায়, আৰু যিখিনি ইণ্ডিয়ান আৰ্মি ভাল পাইছিলে যেতিয়াৰ পৰা অগ্নিবীৰ হৈছে, লকডাউনৰ পৰা বিশেষকৈ অসম পুলিচত যোৱাৰ বাবে ল'ৰা ছোৱালীৰ বেছি মনোবলটো উৎসাহিত হৈছে। আৰু যিয়ে নহওক, ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আপোনালোকে সাজু হ'বৰ হৈছে। প্ৰেক্টিচ কৰাৰ জেগা নাই যদিও আপোনালোকে ৰাস্তাত দৌৰিব, বৰষুণ দি আছে ৰেইনকোট পিন্ধিব, কিন্তু প্ৰেক্টিচটো জাৰি ৰাখক। 2 দিনমান কষ্ট কৰি প্ৰেক্টিচ কৰিলে কোনোবাই ক'ব পাৰে যে কি কৰিব, কি লাভ আছে, একো ইমান লাভ নাই, কিন্তু পিছত আপোনালোকে পস্তাব। আৰু সেই কোৱা মানুহটোৱে কিন্তু নপস্তায়, কাৰণ আপোনাক আজিকালি পিছফালে টানা মানুহ বেছি। আপুনি যদি আগফালে যাব বিচাৰিছে, আপোনাক আজিকালি আগফালে যাব নিদিয়ে। সেইকাৰণে কৈছোঁ প্ৰেক্টিচটো ইম্পৰ্টেণ্ট, আৰু প্ৰেক্টিচটো কমকৈ হ'লেও ডেইলি কৰক। মই আগতে কৈছোঁ, যিটো ডেইলি শব্দ, সেই শব্দটোত কিন্তু বহুত বস্তু লুকাই থাকে। প্ৰেক্টিচ মেক্স পাৰফেক্ট, কিন্তু তেতিয়াহে পাৰফেক্ট হ'ব যেতিয়া এটা বস্তু বাৰে বাৰে কৰিব, আৰু সেইটো কেতিয়া ডেইলি কৰিব লাগিব। আৰু এই ডেইলি শব্দটোৱে কিন্তু আপোনাক বেলেগ ফালে লৈ যাব। সেইকাৰণে কৈছোঁ অলপকৈ হ'লেও কৰক, লাহে লাহে কৰক, কিন্তু সদায় কৰক। মানে চিৰি বগোৱাৰ নিচিনা, আপোনাৰ যদি চিৰিখন যদি সৰু সৰু ষ্টেপতো গৈ থাকে তেতিয়াহ'লে এটা সময়ত শেষ হৈ যাব। কিন্তু আপুনি ৰখি যদি দিয়ে তেতিয়াহ'লে এটা সময়ত শেষ নহ'বই, কাৰণ কি হৈ যায় কেতিয়া কি হয় কোনেও নাজানে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।